কোনোবাই প্ৰেম প্ৰত্যাখ্যান কৰিলে বুলিয়ে তাক যে মাৰি পেলাব পাৰি, এনেধৰণৰ মানসিকতাৰে যিসকলৰ মন মগজু আচলতে ভৰি পৰিছে বা যিসকলে এইবোৰ কৰিম বুলি ভাবিছে বা কৰিছে, এইসকল আচলতে মানুহ নহয়। তেওঁলোক মানুহ নহয়, দানৱৰূপী এটা জীৱ, আৰু এই দানৱৰূপী জীৱৰ এই সমাজত জীয়াই থকাৰ তেওঁলোকৰ অধিকাৰ নাথাকে। প্ৰেম কি বস্তু, প্ৰেম কি হয়, প্ৰেম যদি বিচ্ছেদ হয় বা প্ৰেমৰ পৰা আঁতৰি অহা হয় বা প্ৰেম কোনোবাই যদি সেই প্ৰেমত নপৰিবও পাৰে, কোনোবা কাৰোবাৰ অমান্তি থাকিব পাৰে, তেনেস্থলত কাৰোবাক মাৰি পেলাব, কাৰোবাক কোনোবাই প্ৰতাৰণা কৰিলেই বুলিয়ে তেওঁক একেবাৰে শেষ কৰি পেলাব, এইবোৰ আচলতে কথা হ'ব নোৱাৰে। আৰু এইবোৰ যি মানসিকতা গঢ় লৈ উঠিছে, এইসকলে মানসিকতা অতি সোনকালে দূৰ কৰা উচিত। নহলে তেওঁলোকৰ যি এই মানসিকতাৰ চিন্তাধাৰাৰ পৰাই যি ধৰণৰ দুষ্কাৰ্য সংঘটিত হয়, দুষ্কাৰ্যই কিন্তু সমাজক বিৰূপ প্ৰভাৱ পেলাইছে। আৰু বৰ্তমান সময়ত যি ঘটনা সংঘটিত হৈছে, এইটো আটাইতকৈ দুৰ্ভাগ্যজনক, আৰু এনে ঘটনা কোনেও সংঘটিত হোৱাটো নিবিচাৰে। আৰু কোনোবাই প্ৰেম প্ৰত্যাখ্যান কৰিলে বুলিয়ে কাৰোবাৰ জীৱন লোৱাৰ অধিকাৰ কাৰো নাই কিন্তু। আৰু এইবোৰ যিসকলে কৰিছে, উচিত শাস্তি পোৱাটো সকলোৱে বিচাৰে, আৰু উচিত শাস্তি প্ৰশাসনে দিয়াটো অতি প্ৰয়োজনীয়। আৰু আমি দেখিছো পূৰ্বতেও বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈছে, আৰু পূৰ্বতে কিন্তু বহু কেইজন তেওঁলোকে দুখমুক্ত হৈ কিন্তু 7-8 বছৰ জেল খাটিও ওলাই আহিছে। সেয়ে এইসকলৰ ওপৰতো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যিসকলে এনেকুৱা কাম কৰে, তেওঁলোকে আচলতে এই পৃথিৱীত তেওঁলোকে বসবাস কৰিবই নালাগে, তেওঁলোকক আইনগতভাৱে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।